নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ, যিসকলে 12 পাছ আউট হৈছে আৰু আপোনালোকে যদি এজন শিক্ষক হ'ব, আপোনালোকে হ'বৰ বাবে BEd আপোনালোকে যদি পঢ়িম বুলি ভাবিছে, তেন্তে আপোনালোকৰ বাবে ভাল অপৰচুনিটি। আপোনালোক সকলোলৈ মই এই খবৰটো দিব পাই খুবেই সুখী হৈছোঁ যে আপোনালোকে গ্ৰেজুৱেশ্যন প্লাছ আপোনালোকে BEd কৰিব পাৰিব। আপোনালোকে 4 বছৰতেই আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে আপোনালোকে BEd ডিগ্ৰীও আপোনালোকে কমপ্লিট হ'ব। অৰ্থাৎ আপোনালোকে 2টা ডিগ্ৰী পাব 4 বছৰত। কেনেকুৱা ধৰণৰ হ'ব আৰু ইয়াত কি আপোনালোকৰ প্ৰচেছ থাকিব আৰু আপোনালোকে এণ্ট্ৰেন্স এক্সামটোৰ বাবে কেনেকুৱা কি প্ৰচেছ থাকে, গোটেইখিনি মই আপোনালোকক জনাই দিম। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোকক জনাইছোঁ যে ITEP কৰ্চটো ফুল ফৰ্মটো কি, ঠিক আছে। মই আপোনালোকক জনাই দিছোঁ ITEPটো কি হয়, ঠিক আছে। মই পোনপ্ৰথমতে আপোনালোকক ITEP ফুল ফৰ্মটো জনাই দিছোঁ যে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম, ঠিক আছে। মই আপোনালোকক জনাই দিলোঁ এইটো হৈছে আপোনালোকে যিসকল শিক্ষাৰ্থীয়ে এজন শিক্ষকতা কৰিব বিচাৰে, যিটো নেকি আপোনালোকে গ্ৰেজুৱেশ্যনৰ লগতে BEd কমপ্লিট কৰিব পাৰিব, ঠিক আছে। আৰু মই যদি আপোনালোকক ক'বলৈ যাওঁ হোৱাট ইজ ITEP কৰ্চ, ITEP কৰ্চটোনো কি, যদি আপোনালোক ক'বলৈ যাওঁ তেন্তে এইটো হৈছে এটা NCERT ৰ দ্বাৰা লঞ্চ কৰিছে, নতুনকৈ 2026 বৰ্ষতে লঞ্চ কৰিছে। আৰু এইটো আপোনালোকৰ নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 দ্বাৰা এইটো নিৰ্ধাৰিত কৰিছে, ঠিক আছে। আপোনালোকৰ 4 বছৰ থাকিব ইয়াত। আপোনালোকে যিসকলে 12 পাছ আউট হৈছে তেওঁলোকৰ বাবে এইটো, যিসকলে 12 পাছ আউট হৈছে তেওঁলোকৰ বাবে এইটো, ঠিক আছে, আপোনালোকৰ বাবে। আৰু আপোনালোকে ইয়াত এই কৰ্চটো কৰাৰ পিছতে আপোনালোকে টেট, CTET এনেকুৱা ধৰণৰ আপোনালোকে এক্সামৰ বাবে এলিজিবল হ'ব আৰু আপোনালোকে এজন শিক্ষকতা বা কৰিব পাৰিব, ঠিক আছে। আপোনালোকৰ যিসমূহ এজন শিক্ষক হ'বৰ বাবে আপোনালোকৰ কম্পালচৰিটো BEd, ঠিক আছে। আপোনালোকে যদি এজন শিক্ষক হ'ব বিচাৰে, ঠিক তেনেধৰণে আপোনালোকে এই কৰ্চটো কৰিলে আপোনালোকে 4 বছৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন উইথ BEd কমপ্লিট হৈ যাব, ঠিক আছে। গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ যে পোনপ্ৰথমতে আপোনালোকক মই জনাই দিলোঁ যে এইটো কৰ্চনো কি, আপোনালোকক নামটো জনাই দিলোঁ মই ITEP, ঠিক আছে, ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম। 4 বছৰ হয় কৰ্চটোৰ নেম মই আপোনালোকক জনাই দিলোঁ। আৰু আপোনালোকৰ ইয়াৰ অথৰিটিটো কি হ'ব, NTA আপোনালোকে গমেই পালে। আৰু কৰ্চ ডিউৰেশ্যন 4 ইয়াৰ থাকিব। কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ লাগিব। এক্সাম মোড হ'ব আপোনালোকৰ অনলাইন, এইটো এটা এক্সাম হ'ব আপোনালোকৰ, এইটো এণ্ট্ৰেন্স এক্সাম হিচাপত, ঠিক আছে। এইটো কৰ্চ নতুনকৈ লঞ্চ হৈছে 2026 বৰ্ষত। আপোনালোকে এইটো কৰ্চ কৰিলে কি সুবিধা আপোনালোকে গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোত পাব, ঠিক আছে। আপোনালোকৰ সুবিধা মানে আপোনালোকে 4 বছৰত কৰিব পাই আছে যে আপোনালোকে গ্ৰেজুৱেশ্যন উইথ BEd ডিগ্ৰী, ঠিক আছে। এইটো আপোনালোকৰ ভাল এটা অপৰচুনিটি হয়, ঠিক আছে। আপোনালোকে ইয়াত এলিজিবল হ'বৰ কাৰণে 12 পাছ লাগিব আৰু আপোনালোকৰ মিনিমাম এইটো জেনেৰেলৰ কাৰণে 50% মাৰ্ক লাগিব। যদিহে আপোনালোকে SC, ST, OBC হয় তেন্তে আপোনালোকে 45% হ'লেও আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে আপোনালোকৰ 17 বছৰ, ইয়াত মেক্সিমাম কোনো ধৰণৰ ইয়াত এজ লিমিট দিয়া নাই, ঠিক আছে। বাট ইয়াত যদি দিয়েও তেন্তে আপোনালোকৰ ষ্টেট ৱাইজ হ'ব, ঠিক আছে। আৰু এক্সাম পেটাৰ্ণটো আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব। মাল্টিপল চইচ কুৱেশ্যন থাকিব আপোনালোকৰ ইয়াত, ছাবজেক্ট GK, ৰিজনিং, টিচিং এপ্টিটিউড থাকিব, লেংগুৱেজ থাকিব। ইয়াত নিগেটিভ মাৰ্কিং নাই, ঠিক আছে। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই এইখিনি আপোনালোকক সাধাৰণতে জনাই দিছোঁ। ইয়াৰ পিছত আপোনালোকক মই গোটেই ডিটেইলছ জনাই দিছোঁ, ঠিক আছে। অনলাইন এপ্লাই প্ৰচেছটো আপোনালোকৰ এই ৱেবছাইটত ভিজিট কৰিব লাগিব। এই ভিডিঅ'টোৰ তলতে দিয়া আছে। এইটো 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে। 12 ফেব্ৰুৱাৰীৰ পৰা এইটো এপ্লাই ষ্টাৰ্ট হৈছে। আপোনালোকে 10 মাৰ্চলৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব, ঠিক আছে। 10 মাৰ্চলৈকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত আপোনালোকে আপলোড দিব লাগিব ডকুমেণ্টসমূহ বা এপ্লিকেশ্যন ফিজ দিব লাগিব। তাৰপিছত আপোনালোকে চাবমিট এণ্ড প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটো এইটো আপোনালোকে জানে যে এপ্লিকেশ্যন ফিজটো অকণমান বেছি হ'ব অন্য আপোনালোকৰ এক্সামৰ তুলনাত, ঠিক আছে। আপোনালোকে জানে BA, DLED, BEd গোটেইখিনি আপোনালোকৰ যিটো নেকি এপ্লিকেশ্যন ফিজ এইটো বেছিয়ে হয়, ঠিক আছে। ইয়াত জেনেৰেলৰ কাৰণে 1000, OBC কাৰণে 900, SC, ST কাৰণে এইটো 800 নহয়, 650 ৰুপিজ হয়, ঠিক আছে। এইটো নহয় দেই, ঠিক আছে, 650 ৰুপিজ হয়। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকৰ এইখিনি জানিবই। আপোনালোকৰ 10 and 12 পাছ মাৰ্ক চাৰ্টিফিকেট বা পাছ চাৰ্টিফিকেট গোটেইখিনি লাগিব। আধাৰ কাৰ্ড লাগিব, ফটো এণ্ড চাইনটো লাগিব আপোনালোকৰ, আৰু কাষ্ট চাৰ্টিফিকেটটো আপোনালোকৰ লাগিব, যিটো নেকি আপোনালোকৰ ডিজিটেল কৰা হ'ব লাগিব, ঠিক আছে। আৰু মই আপোনালোকক এইখিনি সাধাৰণতে বুজাই দিলোঁ। এতিয়া আপোনালোকক মই ডিটেইলছ জনাই দিওঁ, ঠিক আছে। এতিয়া মই আপোনালোকক ইয়াত ডিটেইলছ জনাই দিওঁ। পোনপ্ৰথমতে আপোনালোকে বুজি পালে ITEPনো কি, ঠিক আছে। আপোনালোকে পোনপ্ৰথমতে বুজি পালে ITEP
নো কি আপোনালোকে এইটো বুজি পালে। ইয়াৰ পিছত মই আপোনালোকক জনাই দিছোঁ যে যিসকল শিক্ষাৰ্থীয়ে 12 পাছ হৈছে আৰু 50% মাৰ্ক জেনেৰেলৰ কাৰণে বা আপোনালোকৰ SC হওক ST হওক OBC কাৰণে আপোনালোকে কেৱল 45% হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এইটো হৈছে আপোনালোকৰ এন্ট্ৰেন্স এক্সাম, ঠিক আছে। এইটো হৈছে আপোনালোকৰ এন্ট্ৰেন্স এক্সাম। এই এন্ট্ৰেন্স এক্সামৰ দ্বাৰা আপোনালোকে কোৱালিফাই হ'ব, ঠিক আছে। এইটো হৈছে আপোনালোকৰ আপোনালোকে আপোনালোকৰ ইচ্ছাৰ মতে ইয়াত এডমিশ্যন লগাব পাৰিব যেতিয়া নেকি আপোনালোকে এন্ট্ৰেন্স এক্সামটো কোৱালিফাই হোৱা, ঠিক আছে। আপোনালোকে চেণ্ট্ৰেল যিসমূহ চেণ্ট্ৰেল কলেজ বা ইউনিভাৰ্চিটি আছে আপোনালোকে সেইবোৰতহে পাৰিবা, ঠিক আছে। যেনেকুৱা ধৰণৰ আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ চেণ্ট্ৰেল আপোনালোকে জানে, আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব চেণ্ট্ৰেল আপোনালোকৰ ইউনিভাৰ্চিটি হওক বা আপোনালোকৰ কলেজ হওক, ঠিক আছে। অসমৰখিনি আপোনালোকে চাৰ্চ কৰি ল'ব, আপোনালোকে পাই যাব, ঠিক আছে। এতিয়া মই আপোনাক ফৰ এক্সাম্পল এটা দিওঁ, আপোনালোকে চিপাঝাৰ কলেজত পাব, ঠিক আছে। আপোনালোকে চিপাঝাৰ কলেজত পাব, আপোনালোকে চিপাঝাৰ কলেজত আপোনালোকৰ আহিছে আৰু তাত আছে 50 চিট আছে। আপোনালোকে অতি সোনকালে এপ্লাই কৰি আপোনালোকে এন্ট্ৰেন্স এক্সামটো দি পেলাই আপোনালোকে চিপাঝাৰ কলেজ আপোনালোকে এডমিশ্যন কৰিব পাৰিব, ঠিক আছে। আপোনালোকে নাভাবিব যে কেৱল চিপাঝাৰতে আছে, তেনেকুৱা নহয়। বহুখিনি এখন লিষ্ট আছে, মই নেক্সট ভিডিঅ'ত আপোনালোকক সেই লিষ্টখন দি দিম বাৰু। সেই লিষ্টখনতে আছে আপোনালোকৰ গোটেইখিনি ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ঠিক আছে। আপোনালোকে যদি যিহেতু আপোনালোকে এন্ট্ৰেন্স এক্সামটো যেতিয়া কোৱালিফাই হয় তেতিয়া আপোনালোকে অল ইণ্ডিয়া, ঠিক আছে, অল ইণ্ডিয়া আপোনালোকে ইণ্ডিয়াৰ যিকোনো ইউনিভাৰ্চিটিত আপোনালোকে নাম লগাই ইয়াত কৰ্চটো কৰিব পাৰিব, ঠিক আছে। আপোনালোকে নাম লগাব পাৰিব, ঠিক আছে। চিপাঝাৰ কলেজত মই অকণমান ডিটেইলছটো এইকাৰণে জানিছোঁ যিহেতু সেই কলেজখনত ইতিমধ্যে নটিফিকেশ্যনটো তেওঁলোকে আউট কৰাইছে। বাকী কলেজবোৰে এতিয়ালৈকে নটিফিকেশ্যনটো আউট কৰা নাই। এইটো হৈছে NTA যিটো নেকি আপোনালোকৰ এই সংস্থাটোৱে এই এক্সামটো কণ্ডাক্ট কৰিব, ঠিক আছে, এন্ট্ৰেন্স এক্সামটো, ঠিক আছে। এইটো হৈছে ডাঙৰ সংস্থা আপোনালোকৰ এম এৰ কাৰণে বা আপোনালোকৰ বিভিন্ন ডাঙৰ এডুকেশ্যন যিটো নেকি ডিপাৰ্টমেণ্টৰ আছে সেইটোৰ এক্সাম এওঁলোকে বা NTA অনুষ্ঠিত কৰে, ঠিক আছে। আপোনালোকে জানিলে আপোনালোকে তেনেকৈ আপোনালোকৰ নিজৰ ইচ্ছামতে যেতিয়া আপোনালোকে এন্ট্ৰেন্স এক্সামটো কোৱালিফাই হয় তেতিয়া আপোনালোকে নিজৰ ইচ্ছামতে দি এডমিশ্যন কৰিব পাৰিবা, ঠিক আছে। আৰু আপোনালোকে ইয়াৰ দ্বাৰাই আপোনালোকৰ সেই 4 বছৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন প্লাছ আপোনালোকৰ BEd, ঠিক আছে। গ্ৰেজুৱেশ্যন আপোনালোকৰ প্লাছ BEd আপোনালোকৰ সম্পূৰ্ণ হ'ব, ঠিক আছে। এইটো হৈছে আপোনালোকৰ 2026 বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ওলাইছে, ঠিক আছে, বা লঞ্চ কৰিছে, ঠিক আছে। আপোনালোকে যদি এতিয়া ভাবিছে যে এজন শিক্ষক হ'ব, আপোনালোকে নৰ্মেলি এতিয়া 4 বছৰ হৈছে যিহেতু গ্ৰেজুৱেশ্যন, ঠিক আছে। আপোনালোকে 4 বছৰ প্লাছ যদি আপোনালোকে 2 বছৰ কৰে তেন্তে আপোনালোকৰ 6 বছৰ এনে বা 6 ইয়াৰ আপোনালোকৰ এনে যায় আছে, ঠিক আছে। আপোনালোকে সেইটো নকৰি যদিহে আপোনালোকৰ প্লেনিং আছে তেন্তে যদিহে আপোনালোকৰ নিজৰে প্লেনিং আছে, ঠিক আছে, তেন্তে আপোনালোকে এই 4 বছৰৰ ITEP কোৰ্চটো লওক। এই কোৰ্চটো গুড অপৰচুনিটি হয় বা বিগ অপৰচুনিটি হয়, ঠিক আছে। এইটো লওক আপোনালোকে, মোৰ ফালৰ পৰা এইটো মই আপোনালোকে লওক বুলি কৈছোঁ সেইকাৰণে যদি আপোনালোকে এজন ভৱিষ্যতে শিক্ষক হ'ব বিচাৰে, ঠিক আছে। যিসকলে এতিয়া 12 পাছ আউট হৈছে তেওঁলোকেহে কৰিব পাৰিব। এতিয়া যিসকলে নতুনকৈ এক্সাম দিছে বা এক্সাম চলি আছে তেওঁলোকে কিন্তু নোৱাৰিব, ঠিক আছে। যিসকলে অলৰেডি 12 পাছ আউট হৈছে তেওঁলোকেহে পাৰিব, ঠিক আছে। এই ভিডিঅ'টোতে অনলাইন লিংক দিয়া আছে, আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ অনলাইন কৰিব পাৰিব। সাধাৰণ হয়, চিম্পল হয়, আপোনালোকে নিজৰ মোবাইলৰ পৰা পাৰিব। আপোনালোকে কম্পিউটাৰ শ্বপত যাই পেলাইও আপোনালোকে পাৰিব এপ্লাই কৰিব, ঠিক আছে। আপোনালোকে যদি কিবা সুধিব লগা আছে তেন্তে আপোনালোকে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।